নমস্কাৰ, মই চুমিয়ে মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে সোমবাৰ। আজি উঠিলোঁ সোনকালে বাৰু। সোনকালে উঠিলোঁ, কাম নহ'লে ভাবিছিলোঁ আজি শিৱ মন্দিৰত যাম বুলি। মই প্ৰত্যেক সোমবাৰে যাওঁ, কিন্তু আজি যোৱাই নহ'লে। ৰাতিপুৱা সোনকালে উঠিলে কি হ'ব, আকৌ আহি শুই থাকোঁতে দেৰিয়ে হৈ গ'ল, 7:30 বাজি গৈ গ'ল। সেইকাৰণে আজি মই ধুমাধুম ঘৰ ঝাৰু মাৰিলোঁ আৰু ডাইৰেক্ট চোতাল ঝাৰু মাৰি এই ধুনুৱে মোবাইলটো লাগি থাকে। এই ৰাতিপুৱা মানুহ উঠালে অপেক্ষা নকৰিলোঁ আৰু ঘৰত ঝাৰু দি লগতে ঘৰটো মুচিবলৈ আৰম্ভণি কৰিলোঁ। তাৰমানে এই বাচ্ছা মানুহ উঠাৰ পিছত আৰু ঘৰত মুচিব নোৱাৰি। ঘৰ মুচিলেই মানে অহা যোৱা কৰি থাকে যে, সেইকাৰণে বোলো তাই নুঠাৰ আগতে মই ঘৰটো মুচি লওঁ ধুমাধুম। তাকে মুচি আছিলোঁ আৰু বাহিৰত এই বৌজনীয়ে মোক মাত দি আছিলে যে মই কাম কৰিম নে নকৰোঁ। তেখেতৰ মানে কাম কৰিবলগীয়া আছিলে যে, সেইকাৰণে তেখেতে বাহিৰৰ কামখিনি কৰি ল'লে, কলপাৰ কামখিনি। আৰু মই কৈছোঁ মই ঘৰটো মুচি লওঁ পটককৈ, আপুনি কামখিনি কৰি লওক। সেইকাৰণে মই পূৰা স্পীড ঘৰটো মুচি আছিলোঁ। এই কাপোৰবোৰ দেখিছেনে? ধুই দিয়া কাপোৰ শুকুৱাই নাই, ফেনৰ তলতেহে মেলি থৈ দিছোঁ। এইপিনে পাকঘৰৰ কামখিনিও বাৰু শেষ কৰিলোঁ। পাকঘৰটো অলপ মুচি দিওঁ, আজি সোমবাৰ যিহেতু। সোমবাৰে আমি গোটেই ঘৰবোৰে মুচোঁ, 3টা ৰুমে মুচোঁ। এনেই বাৰু ডেইলি ঘৰ মোচা হয়, কিন্তু সোমবাৰেকে ভালকৈ মুচোঁ আৰু। তাকে আজি সোমবাৰ কাৰণে মই অলপ ইমান ভালকৈ মোচা নাই। অইনবাৰ যেনেকৈ ভালকৈ মুচোঁ, আজি বোলো যোৱাকালি মুচিছিলোঁহে পাকঘৰটো, সেইকাৰণে আজি অলপ ওপৰেৰে মুচি কৰি ধুনীয়াকৈ লাহে লাহে কৰি আহিছোঁ। কিন্তু কি হ'ব, এই মেকুৰীটো খালি আহিয়ে আছে। মেকুৰীটো কিনাৰতে বহি আছিলে, মেকুৰীটোক খেদাই কৰি সেইখিনি জেগা অলপ মুচি কৰি এনে মানুহজন উঠি গ'লে। উঠি কৰি ব্ৰাছ কৰি আজি চাহ-তাহ একো নাখালে, নোখোৱাৰ বাবেকে মাতো নিদিলে, এনেকৈ গুচি গ'লেগৈ। মানে মই ভাবিলোঁ সকলোৱে মন্দিৰত যাব মন নাযায় যে, সেইকাৰণে ভাবিলোঁ মন্দিৰত যোৱা নহ'ব যিহেতু, লাহে ধীৰে কামটো কৰোঁ। সেই লাহে ধীৰে কাম কৰি আছোঁ। সোমবাৰে যাওঁ যে মন্দিৰত গ'লে মানে মোৰ মনটো ভাল লাগে। সেইকাৰণে ভাবিছোঁ আজি ঘৰতে শিৱলিংগ আছে যেতিয়া তাতে পানী ঢালি দিওঁ আৰু অলপ তাতে পূজা অলপ কৰি দিলে ভাল লাগিব। ৰাতিপুৱাই আজি টিভি লগাই ল'লে। 7টা বজাতে তাই পূৰা টিভি চাই আছে। মই ক'লোঁ যে অহা কাইলৈ ৰিচাৰ্জ শেষ হ'ব, সেইকাৰণে আজি ৰাতিপুৱাই লগাই লৈছোঁ। আৰু স্কুল নগ'লে বহুত ৰাতিপুৱাই টিভিটো লগাই লয়। স্কুল গ'লে 2-2:30 টিভিটো লগায়, কিন্তু স্কুল নগ'লে একে ৰাতিপুৱা 7টা বজাৰ পৰা 8টা বজাৰ পৰাই লগাই ল'ব। লগাই লৈ গোটেই দিনটো টিভিটো চাই থাকিব আৰু জেগাতে বহি বহি অৰ্ডাৰ মাৰি থাকিব। ভাত দিয়া, পানী দিয়া, চব জেগাতে বহি থাকিব। ঘৰটো মুচি ল'লোঁ, কিন্তু আকৌ বিছনাটো উঠাই দিয়াৰ পিছত ঝাৰুটো মাৰিবই লাগিব, নহ'লে মোৰ শান্তি নালাগে। মনটো পবিত্ৰ নালাগে। সেইকাৰণে আকৌ ঝাৰু মাৰি দিছোঁ বিছনাটো উঠাৰ পিছত। গা পা ধুই আহি গোঁসাই চাই বাবাক গা ধুৱাই দিওঁ। চাই বাবাক প্ৰত্যেক সোমবাৰে গা ধুৱাই দিওঁ, বৃহস্পতিবাৰেও গা ধুৱাই দিওঁ বাৰু।
আজি সোমবাৰ কাৰণে গা ধুৱাই দিছোঁ ধুনীয়াকৈ। গা পা ধুৱাই কেনে আৰু কাপোৰযোৰ চেঞ্জ কৰি দিওঁ। আজিও ফুল কমকৈ হ'লে, আজিতে এটা ফুলিছিলে, তাকে দিলোঁ। ৰঙা ফুলবোৰ ভালকৈ দেখা নাযায় কাৰণ কাপোৰখনো ৰঙা কাপোৰ না, সেইকাৰণে দেখা নাযায়, কিন্তু বগা ফুলকেইটা দেখা যায়। লিংগত শিৱলিংগটো ঘৰতে বহাই দিছোঁ, তাতে আজি দিছোঁ। মন্দিৰত যাব যিহেতু নোৱাৰোঁ যেতিয়া, আজি ঘৰতে অলপ পূজা দি দিছোঁ। মন্দিৰত গ'লেও বাৰু ঘৰত পূজা দিওঁ, কিন্তু মন্দিৰত যোৱা নিচিনা নালাগে আৰু ঘৰত পূজা দিলে। বহুত দিন হৈছে ফল দিয়া নাই ভগৱানক, তাকে পাহৰিলোৱে ফল আনিবলৈ। সেইকাৰণে আজি ভাবিছোঁ ফল দিব পৰা নাই যিহেতু কিচমিচকে দি দিওঁ। আৰু আমি বঙালী মানুহ বাটা লগাবই লাগিব, সদায় দিবই লাগিব ফল মূল, সেইকাৰণে আজি কিচমিচকে দিছোঁ। এইপিনে দুপৰীয়া আহাৰ বনাই হ'ল বাৰু। মোৰ এই স্বভাৱটোৰ কাৰণে মোৰ হাত দুইটা ছাইডে দাগি হৈ আছে। এই গেছটো বন্ধ নোহোৱাৰ আগতে মই মুচিবলৈ ধৰোঁ, তাৰমানে ভাতৰ কুকাৰৰ পানীটো যেতিয়া পৰে ন, দাগ হৈ থাকে বগা, সেইটো কাৰণে মই আগতীয়াকৈ মুচি দিওঁ। যাৰ ঘৰত ল'ৰা ছোৱালী আছে সিহঁতেহে বুজি পাব। দিনটো কামকে কৰিয়ে থাকক, শেষ নহয়। এটা কামকে গোটেই দিনটো কৰি থাকিব লাগিব। কাপোৰ দিনটোত যে 3বাৰমান সলাবই। দেউতাকহঁতে কয় বোলে দিনটো কি কৰি থাকিব ঘৰত, দিনটো এনিটাইম শুই বহি থকা কমে পায়। আমটো দেখিবলৈ ইমান ধুনীয়া, কিন্তু কাটাৰ পিছতহে গম পোৱা যায় ধুনীয়া নে ঘূণীয়া। বহুত পোক। আমাৰ এই ধুনুৱে লৈ আহিছিলে মালিকৰ ঘৰৰ পৰা। আমটো সৰু কিন্তু বহুত মিঠা। এয়া ওলাইছেই নহয় পোক। এয়া দেখিছানে, এইখন গোটেইখন পোকেই। এয়া
লোকেল আমৰ মানে এইটোৱে বাহাদুৰি পুৰা পোকে ভৰ্তি হৈ থাকে বহুত পোক থাকে সেইকণে আছিলে বাৰু বহুত মিঠা বজাৰ আমৰ নিচিনা হ'ব নোৱাৰে ঘৰৰ আমৰ লগত বজাৰ আমটো পাত্তাই নাপায় বহুত এইকণ আছে এইকণ ধুনুকে দি দিওঁ সেনেকৈ খোৱা সেইদিনাখন দিছিলে আমকেইটা সেইকেইটা আকৌ পোক নাই বাৰু দুটা আমত পোক ওলাইছিলে বাকীকেইটা পোক নাই এইটো আকৌ সেইদিনাখন আজি হ'লে 4 দিনমান এই ধুনুৱে লৈ আহিছিলে তাৰপিছত এইটো কাটি দিয়া কথা কৈছিলে মই থৈ দিয়া ভালে থৈ দিলোঁ এতিয়া আজি মনত পৰিছে অলপমানহে পোক ওলাইছে বেছি অলপ মেলা লৈ যাওঁ আনন্দ মেলা আহিছে তাকে লৈ যাওঁ ধুনুক লৈ যাওঁ তাৰ দেউতাকেতো সময় পোৱাই নাই দোকানতে আছে অলপ মেলাতে ভাল লাগিছে কেনেকুৱা উঠিছোঁ এখন ঝুলনাৰ নিচিনা পুৰাকে বহুত দূৰলৈ যাব একে যাব মানুহ নাই আজি ঈদৰ কাৰণে সেয়ে ধুনুৰ কাৰণেহে আহিছোঁ হয়নে হেপী নে মেলাৰ পৰা আহি পালোঁ আহি অলপ বজাৰ লৈ আহিলোঁ কালি টিফিনৰ কাৰণে আটা চাটা নাছিলে আৰু আলু পিঁয়াজ নাছিলে লগত মানুহজনৰ মুডটো ভাল কৰিবলৈ অলপ গাহৰি মাংস অলপ লৈ আহিলোঁ চাওঁ বনাই কৰি দিয়াৰ পিছত খাই নে নাখায় নাজানো কি হৈছে কাজিয়া চাজিয়া একো হোৱা নাই তেওঁ মনটো মৰিয়ে থাকে আৰু একো কথা চথা একো নকয় কিবা চিন্তা থাকিলে মোক ক'ব লাগে একো নাই খালি মানে মনটো মাৰি থাকে তাকে ভাবিছোঁ অলপ বনাই কৰি দিওঁ কিন্তু ভাল পাবও পাৰে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব প্লিজ লাইক এটা কৰিব